হাই এভৰিৱান, মাইছেল্ফ অংকিতা। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদতো ময়ো ভালে আছোঁ। আদি কৰি আমাৰ সকলো সহকৰ্মীবৃন্দ তথা মোৰ সন্মানীয় অভিভাৱকসকল আৰু নৱাগতসকল। পিছে ব্লগটো আছিলে ছেটাৰডে। কিবা এটা কাৰণত মই আপলোড কৰিব নোৱাৰিলোঁ, তো আজিহে আপলোড কৰিছোঁ। সেইবাবে ছেটাৰডে ব্লগ বুলি থাকিয়ে গ'ল। আমাৰ ইনষ্টিটিউটত আছিলে অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম, মেইনলি নিউ কামাৰখিনিৰ কাৰণে। লাষ্ট টাইমত চবে বহুত বেছি ফূৰ্তি কৰিছিলে। কলেজৰ ষ্টুডেণ্টবিলাকে গানো গাইছিলে, নাচিছিলে, চবে নিজৰ নিজৰ প্ৰতিভাবিলাক বিকাশ কৰিছিলে। এইফালে আকৌ আমাৰ ইনষ্টিটিউটত কৰা দাদাজনেও অলপমান গান গাই দিলে। পিছে ষ্টুডেণ্টবিলাকে বেয়া পোৱা নাই, লাষ্টৰ টাইমত অলপমান ফূৰ্তি কৰিব পালে সিহঁতি ভালহে পাইছে। আৰু মোক আকৌ কলেজত কেমেৰামেন পাতি থৈছিলে, তো সেইবাবে মই ভিডিঅ'বিলাকত ক'তো ওলোৱা নাই। মই লোকক ভিডিঅ' কৰি থাকোঁতেই গ'ল। এইফালে কলেজত চাফা কৰি থকা হৈছিলে, সেইটো টাইমতে ইমান বেছি যে ধুমুহা বৰষুণ আহিলে। এইফালে আমাৰ কৃষ্ণচূড়া গছজোপাৰ পৰা কৃষ্ণচূড়া ডাল এটা ভাঙিয়ে পৰিলে। তাৰ পৰাই মই কেইটামান ছিঙি থৈছিলোঁ ভিডিঅ' আৰু ফটো মাৰিম বুলি। কেৱল মাত্ৰ বৰষুণ এৰালো ৰৈ আছিলোঁ। এতিয়া মই ৰখাত নাই দেই, এতিয়া মই ৰুমলৈ বুলি গৈ আছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। চি ইউ মাই নেক্সট ভিডিঅ'। বাই বাই।